LIC হাউচ ফাইনেন্স লিমিটেডৰ ফালৰ পৰা জুনিয়ৰ এছিষ্টেণ্টৰ বাবে পদ মুকলি হৈছে। যদি আপোনালোকে LICত এটা জব কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে খুব এটা ভাল খবৰ আৰু ভাল অপৰচুনিটি মুকলি হৈছে। আপোনালোকে এই ৰিক্ৰুটমেণ্টৰ যোগেদি LICৰ জব লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ভিডিঅ'টোত কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, কেনেদৰে আপোনালোকে জবটো লাভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে LIC হাউচিং ফাইনেন্স লিমিটেড বা LIC HFL ৰিক্ৰুটমেণ্ট 2026ৰ এটা অভাৰভিউ ইয়াতে চাব পাৰিব। সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকল ইয়াতে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে ইয়াতে জবটো লাভ কৰিব পাৰিব। আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। ইয়াতে নেইম অফ দ্য পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াতে আপোনালোকে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে জব লাভ কৰিব পাৰিব। আৰু নেইম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে LIC হাউচিং ফাইনেন্স লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। টোটেল পোষ্ট আছে ইয়াতে মুকলি 180টা। আৰু বেচিক পে' হ'ব আপোনালোকৰ 20,000 পাৰ মান্থ। আপোনালোকে ষ্টাৰ্টিঙতে চেলাৰী 20,000ৰ পৰা লাভ কৰিব পাৰিব। আৰু এলিজিবিলিটিখনৰ কথা কোৱা হৈছে নেশ্যনেলিটি আপোনালোকৰ এজন ইণ্ডিয়ান চিটিজেন আপোনালোক হ'ব লাগিব। আৰু এজ লিমিটটো দিয়া হৈছে 21 years to 30 years। যিসকল ইয়াতে ইণ্টাৰেষ্টেড বা আগ্ৰহী কেণ্ডিডেট থাকে তেওঁলোকে 21 বছৰৰ পৰা 30 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কথা দিয়া হৈছে আপোনালোকে যিকোনো ডিচিপ্লিনত যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেশ্যনত আপোনালোকৰ মিনিমাম 55% মাৰ্কছ বিচাৰিছে। আপোনালোকৰ 55% মাৰ্কছ থকাটো ইয়াতে কম্পালচৰি কৰি দিয়া হৈছে। যিকোনো ডিচিপ্লিনত আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি ডিষ্টেঞ্চত গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যিসকল ৰেগুলাৰ ষ্টুডেণ্ট আছে বা ৰেগুলাৰ কেণ্ডিডেট আছে তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কম্পিউটাৰ লিটাৰেচিৰ কথা কোৱা হৈছে আপোনালোকে ইয়াতে অপাৰেটিং এণ্ড ৱৰ্কিং নলেজ বিচাৰিছে কম্পিউটাৰ ছিষ্টেমৰ। যদি আপোনালোকৰ এইখিনি নলেজ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ যিসকলৰ আছে তেওঁলোকে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। আৰু ইয়াৰ পাছতে আপোনালোকে ডেটছখিনিৰ কথা ইয়াতে আলোচনা কৰা হৈছে। ষ্টাৰ্টিং ডেটটো হৈছে অনলাইন এপ্লাই যিটো ষ্টাৰ্ট ডেট হৈছে 16 এপ্ৰিলৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2026। 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনসকল আগ্ৰহী হয় এই জবটো কৰিম বুলি ভাবিছে তেওঁলোকে 30 এপ্ৰিলৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব সেইখিনি দিয়া হৈছে। আপোনালোকে ইয়াতে আপোনালোকৰ প্ৰথমতে অনলাইন এক্সামিনেশ্যন হ'ব, তাৰপাছতে ইণ্টাৰভিউৰ বাবে মাতিব। এইখিনিয়ে আছিলে চিলেকশ্যন প্ৰচেছ। প্ৰথমতে আপোনালোকে এটা এক্সাম দিব লাগিব। এক্সামটো দিয়াৰ পাছতে আপোনালোকৰ এক্সামটোত যদি আপোনালোক চিলেক্ট হয় তেনেহ'লে আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব। আৰু এক্সামটো এনেদৰে অনুষ্ঠিত হ'ব। ইংলিছ লেংগুৱেজ থাকিব, তাতে লজিকেল ৰিজনিং থাকিব, জেনেৰেল এৱাৰনেছ থাকিব, নিউমেৰিকেল এবিলিটি, কম্পিউটাৰ স্কিল, এনেধৰণৰ আপোনালোকৰ এটা অনলাইন এক্সাম অনুষ্ঠিত হ'ব। আৰু তাতে টোটেল মাৰ্কছ থাকিব 200 মাৰ্কছ। আৰু ডিউৰেশ্যনটো থাকিব 120 মিনিটছ। মানে 2 ঘণ্টা সময়ৰ আপোনালোকৰ এটা এক্সাম অনুষ্ঠিত হ'ব। তাৰপাছতে আপোনালোক ইণ্টাৰভিউৰ বাবে মাতিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈও ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।